তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি গোটৰ মহিলা হয় আৰু সদস্য হয়, তো আপুনি অৱশ্যই 10,000 টকাৰ বাবে অপেক্ষা কৰি আছে যে কেতিয়া সোমাব, দুৰ্গা পূজাৰ আগত সোমাব নে পাছত সোমাব, এইখন আপুনি এতিয়ালৈকে গম নাপায়। তো আজিৰ ভিডিঅ'খন শেষলৈকে চালে সকলোখিনি কনফিউজন দূৰ হৈ যাব আৰু কেনেকৈ কি ষ্টাৰ্ট হ'ব নহ'ব সকলোখিনি বুজাই দিম, ঠিক আছে। তো এই ভিডিঅ'খনত আপোনাৰ যিকোনো কনফিউজন আছে যে পূজাৰ আগত পইচাখন সোমাব না পূজাৰ পিছত সোমাব, এইখন আপুনি গম নাপায়। তো ভিডিঅ'খন সোনকালে আৰম্ভ কৰোঁ আৰু যদি চেনেলখন নতুন হৈছে চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'খন এখন লাইক কৰি দিব। তো বলক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। তো সৰ্বপ্ৰথম আপোনালোকৰ যিকোনো এখন গুগল ক্ৰম অ'পেন কৰি ইয়াতে লাখপতি বাইদেউ লিষ্ট আছাম বুলি চাৰ্চ কৰি দিব, ঠিক আছে। এইখন চাৰ্চ কৰাৰ পিছত এইখন যে অফিচিয়েলি 1 নম্বৰ অপশ্যন লাখপতি দিদি মাইনৰিটি ৰিপৰ্ট বুলি আছে এইখনত ক্লিক কৰি দিব, ঠিক আছে। এইখনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব আৰু পেজটো বহুত লেট হয়। তো নতুন এখন পেজ খোলাৰ পিছত আপুনি যেতিয়া এই লিষ্টখনত যাব তেতিয়া নিজে গম পাব। তো এতিয়া আপোনালোকৰ এখন লিষ্ট আহি যাব কি ইয়াতে আপোনাৰ সকলো ডিষ্ট্ৰিক্টৰ নাম পাই যাব। তো ইয়াৰ পৰা প্ৰথমৰ শ্ব' যিটো আছে এই শ্ব'ৰ পৰা আপুনি 10ৰ পৰা 100 কৰি ল'ব। 100ৰ পিছত এইফালে দেখা পাইছে সকলো ডিষ্ট্ৰিক্টৰ নাম আছে আমাৰ অসমত। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰি দিব। আপুনি যেতিয়া এইখন ৱেবছাইটত যাব তেতিয়াই গম পাব যে পেজখন বহুত শ্ল' হয়। তো ঠিক আছে। তো এতিয়া ক্লিক কৰাৰ ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ মাজত এইখন আহি যাব। ইয়াৰ পৰা কি হ'ল আপোনাৰ ব্লক নামটো চিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ যিখন ব্লক হয় ডিষ্ট্ৰিক্ট ৱাইজ ব্লকখন আপোনাৰ চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ মাজত আকৌ এখন নতুন পেজ খোল খাই যাব। এইখন পেজত আপোনাৰ ইয়াৰ পৰা আপুনি আপোনাৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। এইখনত আপুনি গ্ৰাম পঞ্চায়ত নাম হয়। তো আপোনাৰ গ্ৰাম পঞ্চায়ত নেমখন চিলেক্ট কৰি ল'ব। তো মই এখন গ্ৰাম পঞ্চায়ত চিলেক্ট কৰি লৈ আছোঁ। তো গ্ৰাম পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ মাজত এতিয়া আহিব ভিলেজ নেম। তো এতিয়া ভিলেজ নেমখন আপুনি চিলেক্ট কৰি ল'ব লাগিব, দেখা পাই আছে। তো ইয়াৰ পৰা আমি এখন ভিলেজ চিলেক্ট কৰি ল'ম, ঠিক আছে। এইখন ভিলেজ চিলেক্ট কৰাৰ পিছত এখন লিষ্ট আহি যাব। এইখন লিষ্ট মই কাৰোবাৰ স্ক্ৰীনশ্বট দেখাই আছোঁ যিহেতু বহুত চাৰ্ভাৰ বেয়া হয়। তো ইয়াতে চাওক 1 নম্বৰ যিটো গ্ৰুপ আছে আলৱাৰী SSG যিটো, ইয়াতে টোটেল মেম্বাৰ হাউচ হোল্ডাৰ আছে 15, হাউচ চাৰ্ভে 15 আৰু ইয়াৰ কি 100% হৈ গৈছে, ঠিক আছে। এতিয়া 2 নম্বৰ গ্ৰুপটো চাওক সম্পূৰ্ণ 10 আৰু 0 হৈ আছে পাৰ্চেণ্ট। মানে কি 1 নম্বৰ গ্ৰুপটো পইচা পোৱাৰ চান্স একদম বেছি, কিন্তু এইটোৰ কম কাৰণ চাৰ্ভে এতিয়া হোৱা নাই। কিন্তু এতিয়া অফিচিয়েলি কোনো আপডেট অহা নাই যে আপুনি এই তাৰিখে দুৰ্গা পূজাৰ আগত পইচা পাব বা নাপাব, ঠিক আছে। তো এতিয়ালৈকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো এই বিষয়ে আপডেট দিয়া নাই যে পূজাৰ আগত আপুনি পইচাখিনি লাভ কৰিব নে নাই।